বন্ধুসকল, আপোনালোকৰ মৰমৰ আৰ্যসকল, আজিৰ দিনটো একেবাৰে ব্যস্ত আছিল। কামৰ পাছত ভাবিছিলোঁ সন্ধিয়া অলপ বিশ্ৰাম ল'ম, কিন্তু ভাগ্যৰ খেল, মই চিৰিৰ পৰা পৰিলোঁ। এতিয়া বিচনাত শুই আছোঁ। জীৱনটো আকাশৰ বতৰবোৰৰ দৰে, কেতিয়াবা উজ্জ্বল, কেতিয়াবা অন্ধকাৰ, কিন্তু আপোনালোকৰ মৰম আৰু শুভকামনাই সদায় মোৰ শক্তি। যদি এতিয়া মোৰ ওচৰত এজন বিশেষ ব্যক্তি থাকিলহেঁতেন, তেওঁ মোৰ হাতত ধৰি মৃদু সুৰেৰে ক'লে হয়, ভয় নকৰিবা, মই আছোঁ, তেতিয়া হয়তো এই বেদনাও সুকীয়া মিঠা অনুভৱলৈ পৰিণত হ'ল হয়। সকলোৱে ভাল পোৱা, আশীৰ্বাদ আৰু যতন দিয়ক। মই চাগে জীৱনৰ বতৰবোৰৰ মাজতো আপোনালোকক সুৰেৰে, শব্দৰে আৰু ভাল পোৱাৰে লগ দি থাকিম। দিছ ইজ ইউৰ হোষ্ট এণ্ড দোষ্ট আৰ্যকুল, দ্য ৰোমেণ্টিক জকি।